মিচিং স্বায়ত্ত শাসিত পৰিষদৰ 2023-24 বিত্তীয়বৰ্ষৰ শিক্ষা বিভাগৰ তৰফৰ পৰা ৰমাই লাচন প্ৰাথমিক বিদ্যালয় একেবাৰে বানপীড়িত অঞ্চল, একেবাৰে দুৰ্যোগ অঞ্চল। এই অঞ্চলৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় হিচাপে ৰমাই প্ৰাথমিক বিদ্যালয়খন আজি আমি 15 লাখ টকাৰে বাউণ্ডাৰী ৱাল আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ, শুভাৰম্ভ কৰোঁ। খুব সুন্দৰ হৈছে বাউণ্ডাৰী ৱাল। আমি মিচিং স্বায়ত্ত শাসিত পৰিষদে বিগত বৰ্ষসমূহতো এই ৰমাই লাচন প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰি আহিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমি আগষ্ট মাহৰ ভিতৰত দিহিং চেষ্টা সমষ্টিৰ অন্তৰ্গত 5খন বিদ্যালয়ত এটা ৰিপেয়াৰিং এণ্ড ৰিন'ভেশ্যন এটা আন্তঃগাঁথনি আমি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি উদ্যোগ লৈছোঁ প্ৰায় 80 লাখ টকাৰে, আৰু খুব কম দিনৰ ভিতৰতে আৰম্ভ হ'ব। আমি বিচাৰিছোঁ যে বুনিয়াদী শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল শিক্ষা পাব লাগিব আমাৰ স্কুলসমূহত, যাতে ভাল এটা সুস্থ পৰিৱেশ, সুস্থ শৈক্ষিক পৰিৱেশ আমি আনি ভাল শিক্ষাৰ বাতাবৰণ আনিব পৰাকৈ এটা মিচিং স্বায়ত্ত শাসিত পৰিষদে প্ৰতিটো অঞ্চলত যাতে ভাল আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ 2023-24 বিত্তীয়বৰ্ষৰ শিক্ষা বিভাগৰ তৰফৰ পৰা ৰমাই লাচন প্ৰাথমিক বিদ্যালয় একেবাৰে বানপীড়িত অঞ্চল, একেবাৰে দুৰ্যোগ অঞ্চল। এই অঞ্চলৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় হিচাপে ৰমাই প্ৰাথমিক বিদ্যালয়খন আজি আমি 15 লাখ টকাৰে বাউণ্ডাৰী ৱাল আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ, শুভাৰম্ভ কৰোঁ। খুব সুন্দৰ হৈছে বাউণ্ডাৰী ৱাল। আমি মিচিং স্বায়ত্ত শাসিত পৰিষদে বিগত বৰ্ষসমূহতো এই ৰমাই লাচন প্ৰাথমিক বিদ্যালয়ৰ কাৰণে আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰি আহিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমি আগষ্ট মাহৰ ভিতৰত দিহিং চেষ্টা সমষ্টিৰ অন্তৰ্গত 5খন বিদ্যালয়ত এটা ৰিপেয়াৰিং এণ্ড ৰিন'ভেশ্যন এটা আন্তঃগাঁথনি আমি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি উদ্যোগ লৈছোঁ প্ৰায় 80 লাখ টকাৰে, আৰু খুব কম দিনৰ ভিতৰতে আৰম্ভ হ'ব। আমি বিচাৰিছোঁ যে বুনিয়াদী শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল শিক্ষা পাব লাগিব আমাৰ স্কুলসমূহত, যাতে ভাল এটা সুস্থ পৰিৱেশ, সুস্থ শৈক্ষিক পৰিৱেশ আমি আনি ভাল শিক্ষাৰ বাতাবৰণ আনিব পৰাকৈ এটা মিচিং স্বায়ত্ত শাসিত পৰিষদে প্ৰতিটো অঞ্চলত যাতে ভাল আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।